ৰাইচ ভেজিটেবল পৰঠা এইটো বহুত বেছি হেলদিও হয় আৰু আমি এনেকৈ বনাই টিফিনতো দিব পাৰোঁ বা মানে কি হয় বিশেষকৈ আটা বা ময়দাৰ যদি এনেকৈ পৰঠা বা হেৰি হয় যদিও খাওঁ বৰ এটা ধৰক কয় যে উপকাৰী নহয় তো এনেকৈ যদি আপুনি বনাই খায় তেতিয়াহ'লে ধৰক স্বাস্থ্যৰ কাৰণেও হয় আৰু বহুত বেছি হেলদিও হয় নহয়নে ইয়াৰ কাৰণে মই ল'লোঁ বিট ইয়াত ধনিয়া গাজৰ তাৰপিছত বুট মগু তিয়াই ৰাখিছিলোঁ ইফালে কেপচিকাম ইয়াৰ পৰা মই গাজৰ আৰু বুটখিনি মিক্সাৰত মই গ্ৰাইণ্ড কৰি ল'ম মিহি কৰি ল'ম কৰি লৈ পেলাই তাৰপিছত এইফালে ইয়াত ধুনীয়াকৈ কৰি ল'লোঁ লৈ পেলাই উলিয়াই পেলাই এতিয়া মই ইয়াতে দিম পিঠাগুড়ি দিম ধুনীয়াকৈ তাৰপিছত এয়া দিলোঁ কেপচিকামখিনি কাটি ৰখা তাৰপিছত এয়া দিলোঁ বিট অলপমান কাটি ৰখা তাৰপিছত অকণমান ধনিয়াটো অপশ্যনেল হয় দিলেও দিব পাৰে নিদিলেও কোনো কথা নাই এইটো জাষ্ট অকণমান দেখাত ভাল লগাৰ কাৰণে বাকী ইয়াৰ কাম একো নাই তাৰপিছত সোৱাদ অনুযায়ী নিমখ তাৰপিছত এয়া দিলোঁ মই মানুহৰ জোখাৰে দিলে হ'ল আমি ধৰক দুটা মানুহে খাম দুজনীয়ে খাম সেইটো কাৰণে মই এনেকুৱা সৰু বাতিৰে দুবাতি মানে পিঠাগুড়ি দিলোঁ দি ধুনীয়াকৈ মিক্স কৰি ল'লোঁ মিক্স কৰি লৈ পেলাই এতিয়া মই ইয়াতে কি কৰিম জানেনে মই পানী ব্যৱহাৰ নকৰোঁ পানীৰ বদলি মই গাখীৰ দিলোঁ গাখীৰৰ কোনো পৰিমাণ নাই যিমানটো পৰিমাণত লাগে সেইটো পৰিমাণত দিব ধুনীয়াকৈ এয়া এনেকুৱাকৈ দিলোঁ তাৰপিছত একেবাৰে শেষত মই এটা কণী ভাঙি দিম কণী এটাও দিব পাৰে দুটাও দিব পাৰে নিজৰ হিচাপত দিলেই হ'ল ধুনীয়াকৈ কণী এটা ভাঙি দিলোঁ দি ধুনীয়াকৈ একদম গোটেই বেটাৰটো মই ধুনীয়াকৈ ফেটি ল'লোঁ ফেটি এতিয়া মই ইফালে এইখিনি হেৰিটো চাব দেই লিকুইডটো মানে কিমান পৰিমাণত মই ৰাখিলোঁ ধুনীয়াকৈ এইটো বনালে আপোনালোক গম পাবই আন্দাজ হ'বই তাৰপিছত ইফালে মই ধুনীয়াকৈ পেন এখন পাতি ল'লোঁ পেনত মই কি কৰিম অইল ব্যৱহাৰ নকৰোঁ বাটাৰ অকণমান এনেকৈ লেটিয়াই লৈছোঁ অকণ জাষ্ট তাৰপিছত মই বেটাৰখিনি এটা হিচাপত দি গৈছোঁ মই কৈছোঁ নহয় খাই চাব বহুত বেছি হেলদি হয় আৰু ল'ৰা ছোৱালীক টিফিনত দিব পাৰে এইবোৰ ৰাতিপুৱা চাওমিন মেগী এইবোৰ দিয়াতকৈ অকণমান মানে কষ্ট কৰি পেলাই এনেকৈ টিফিনত দিবচোন সিহঁতৰ কাৰণেও মানে হেলদি হ'ব আৰু বনাবলৈও বহুত বেছি ইজি হয় একো হেৰি নহয় আৰু পিঠাগুড়ি কি হয় যদি পিঠাগুড়ি ঘৰত নাথাকে তেনেহ'লে আপুনি ডাইৰেক্ট চাউল তিয়াই থৈ পেলাই একেলগে গাজৰ যেনেকৈ মই বুট মগুখিনি পিচি ল'লোঁ মিক্সাৰত তেনেকৈ আপুনি চাউলখিনিও একেলগে পিচি ল'ব পাৰে এয়া দেখিছেনে দেখিবলৈ ইমান ধুনীয়া হৈছে আৰু বহুত বেছি কোমল হয় ধুনীয়াকৈ শিলুটি কৰি সিজালৈকে হেৰি কৰি থাকিলে হৈ গ'ল এয়া ধুনীয়াকৈ হৈ গ'ল মই আমাৰ দুজনীৰ দুখনকৈ চাৰিখন তেনেকুৱা জোখত মই বনাইছিলোঁ তাৰপিছত এফালে হৈ গ'ল এইখিনি হোৱালৈকে মই ইফালে ৰেডি কৰিলোঁ আপোনালোকে চব্জি বা কিবা তেনেকুৱা ধৰণৰ বনাওঁ বুলি ক'লেও বনাব পাৰে মোৰ এলাহ লগাৰ কাৰণে মই কি কৰিলোঁ মই চাটনিৰ কথা চিন্তা কৰিলোঁ তাৰপিছত এয়া ধনিয়া পাত দিলোঁ বুট মগুখিনি অলপ দিলোঁ তাৰপিছত বাদাম দিলোঁ নহৰু দিলোঁ জলকীয়া দিলোঁ দি পেলাই তাৰপিছত 2 চামুচ নাৰিকলৰ গুড়া দিলোঁ তাৰপিছত ধুনীয়াকৈ এইখিনি মই মিক্সাৰত মাৰি ল'ম সোৱাদ অনুযায়ী নিমখ দিলোঁ দি ইয়াত দেখিছেনে সেইটো চাটনি মই ৰেডি কৰি ল'লোঁ এতিয়া পৰঠাখন আজি আমি এই চাটনি সৈতে খাম আপোনালোকে চব্জিৰ সৈতেও খাব পাৰে দেখিছেনে বহুত বেছি ছফ্ট হয় আৰু বহুত বেছি সোৱাদ হয় আৰু বহুত বেছি হেলদি হয় ধন্যবাদ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে যদি ভাল পালে তেনেহ'লে খাই চাবচোন আৰু জনাব কমেণ্ট কৰি কোনে এনেকৈ মানে খাইছে গতিকে আজিলৈ বাই লগ পাম অন্য এটি নতুন ভিডিঅ'ৰ সৈতে যিসকলে নতুনকৈ চাই আছে প্লিজ প্ৰফাইলটো ফ'ল' কৰি যাব পাৰিলে শ্বেয়াৰ এটাও কৰি দিব